শিৱসাগৰ চহৰৰ যমুনা ৰোডত কালি নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এজন বৃদ্ধ নামঘৰীয়াক এজন উদণ্ড যুৱকে গুৰুলকৈ প্ৰহাৰ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। যমুনা ৰোডৰ পুঞ্জান চাৰিআলি নামঘৰৰ নামঘৰীয়া হেমচন্দ্ৰ দাসক সমীপৰ টনি নামৰ এজন যুৱকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি নামঘৰত নাম লৈ থকাৰ সময়তে নিচাসক্ত অৱস্থাত উদণ্ড যুৱকজনে অশ্লীল গালি গালাজেৰে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে। তেনে সময়তে নামঘৰীয়া হেমচন্দ্ৰ দাস বাহিৰলৈ ওলাই আহি তাৰ পৰা যুৱকজনক আঁতৰি যাবলৈ কোৱাত হেমচন্দ্ৰ দাসৰ ওপৰত জঁপিয়াই পৰে। ফলত হেমচন্দ্ৰ দাসৰ মূৰ ভাত পিঠি আদিত আঘাতপ্ৰাপ্ত হয়। লগে লগে তেখেতক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। উদণ্ড যুৱকজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা নামঘৰীয়া হেমচন্দ্ৰ দাসৰ মূৰত 10টা চিলাই পৰা বুলি সদৰি কৰিছে। আঘাতপ্ৰাপ্ত নামঘৰীয়াগৰাকীয়ে নিশাই সদৰ থানাত এজাহাৰ দাখিল কৰে। এইবাৰ আৰক্ষীয়ে গুণ্ডা প্ৰকৃতিৰ যুৱকজনৰ বিৰুদ্ধে কি পদক্ষেপ ল'ব সেয়া লক্ষণীয় হ'ব। মোৰ নাম হেমচন্দ্ৰ দাস। মই নামঘৰৰ নামঘৰীয়া কৰি আছিলোঁ। আমাৰ পুঞ্জান চাৰিআলি নামঘৰৰ আমাৰ ফ্ৰণ্টতে আমাৰ পল্ম ফিচাৰীখন আছে। তাতে এটা মানে কেম্প আছে নামঘৰৰ অপজিটত। এই ল'ৰা দুটা আছিলে, কিন্তু তাৰ ভিতৰত এটা হেৰি কৰি আছে। তাৰ নাম টনি দাস, থানামুখৰ পৰমা দাসৰ পুতেক। আৰু সি তাত গৈ মানে খুব বেয়া মান মাতি আছে। মই নাম ল'ব পৰা নাই। মই সিহঁতক ক'লোঁ যে তহঁতে ইমান বেয়া মাতিছ, মই নাম ল'ব পৰা নাই। সিহঁতে তেতিয়া কৈছে সি মোক খুব বেয়া মান মাতিছে আৰু তই মোক মাক ধৰি গালি পাৰি খেদি আহিছে। মই প্ৰটেকশ্যনৰ কাৰণে ঠেলা এটা মাৰিছোঁ। তাৰপৰা সি কৈছে তই মোক কি কৰিবি? থানাৰ তাৰমানে মোৰ হেৰি আছে, মই থানামুখৰ ল'ৰা, মোৰ থানাৰ লগত হাত আছে, তই মোক কি কৰিবি? মই ড্ৰাগছৰ ব্যৱসায় কৰিয়ে থাকোঁ বোলে। এইবিলাক কৈছে। মই আৰু ক'বলৈ নাই আৰু। তাৰপৰা আচলতে সি ঠেলা মাৰি দিয়াৰ লগে লগে সি শিলগুটি আনি একদম মাথাত মাৰিছে, এইবিলাকত মাৰিছে, মানে খুব মাৰি। তাৰপৰা মই প্ৰটেকশ্যন দিবলগীয়া হৈছে আৰু। এতিয়া ওচৰত মানুহো নাই, ঢেৰ মানুহ পাছত আহি পাইছে। সিহঁতি দুটা ল'ৰাই পলাই দিলে। এতিয়া দিলোঁ মই তাৰপৰা ইয়াৰ পৰা থানাৰ পৰা মোক পঠিয়াইলে। মই মূৰত পাইছোঁ, ইয়াত পৰিছে প্ৰায় 10টামান চিলাই পৰিছে, কাণত পৰিছে আৰু এই হাতে চাতে অলপ দুখ পাইছোঁ। শিলৰে মাৰিছে। এইটো 7:45 মই 7:45 ৰাতি আন্ধাৰত 7:45 মানে মই নাম সামৰি ওলাই আহিছোঁ। বেয়া বস্তু মানে তেওঁলোকে ড্ৰাগছ চাগছ খায় আৰু একদম মদ খাই লৈ বা ড্ৰাগছ খাই, ড্ৰাগছৰ গোন্ধটো নাপায়েই, কিন্তু মদ খাই লৈ মানে পুৰা অভদ্ৰামী একদম মাত মানে ইমান বেয়া মাতিছে মানে আপুনি থাকিব নোৱাৰে। মই নামঘৰত নাম ল'ব পৰা নাই। থানাৰ পৰা এইটো 2 কিলোমিটাৰ আৰু নামঘৰটোৰ নাম হৈছে পুঞ্জান চাৰিআলি নামঘৰ। আমাৰ তাত এখন নামঘৰ আছে। আমি তাত মই সদায় পুৱা গধূলি বন্তি জ্বলাৰ পৰা নাম প্ৰসংগ কৰি থাকোঁ। আজিও ঠিক সেইদৰে। আৰু সিহঁতৰ ফিচাৰী মালিকক মই 2-3 দিন গোচৰ দিছোঁ এইটো কথা। কিন্তু ফিচাৰী মালিকে এদিন মোক কৈছে যে মই সিহঁতক কৈছোঁ, সিহঁতক খেদিছোঁ। তাৰ পাছত প্ৰায় গৈ থাকে। আজি কিন্তু নাম ল'ব পৰা নাই, ইমান অভদ্ৰামী কৰিছে। মই আৰক্ষীক এতিয়া কৈছোঁ, মোৰ খবৰ সকলো তাৰমানে মই থানাত এজাহাৰ সতি দিছোঁ। তেওঁলোকে কি কৰে মই বিশেষ নাজানো, কাৰণ সি আগেই কৈছে যে পুলিচ মোৰ হাতত আছে, মই থানামুখৰ ল'ৰা, মই কালৈ ভয় কৰিম, সেইভাগে কৈছে। এই থানামুখত এই আমাৰ চাৰিআলি ৰাধিকা শান্তি পথৰ চাৰিআলিটা আছে ন, মাজতে এই মাছকা কিলা বাহঁতৰ ঘৰ। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপ'ৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।